ছাত্রছাত্রীর জীবনক লৈ হাতালি খেলা বন্ধ করো ছাত্রছাত্রীর জীবনক লৈ হাতালি খেলা বন্ধ করো বিজেপি সরকার হায় হায় বিজেপি সরকার হায় হায় বিজেপি সরকার হায় হায় ধর্মেন্দ্র প্রধান পদত্যাগ করক ধর্মেন্দ্র প্রধান পদত্যাগ করক ধর্মেন্দ্র প্রধান পদত্যাগ করক ধর্মেন্দ্র প্রধান পদত্যাগ করক বিজেপি হায় হায় বিজেপি হায় হায় তৃণমূল ছাত্র পরিষদ জিন্দাবাদ তৃণমূল ছাত্র পরিষদ জিন্দাবাদ ফাদিল হওয়ার পিছৰ দিনাৰ পৰাই আমি তৃণমূল ছাত্ৰ পৰিষদে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ বিচাৰি আছোঁ, পদত্যাগ কামনা কৰি আছোঁ, পদত্যাগৰ দাবী দি আছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে পদত্যাগ নকৰিব তেতিয়ালৈকে আমি তৃণমূল ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিয়ে থাকিম। আজি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলি আছে। বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব লাগে, অনতিপলমে বন্ধ কৰিব লাগে। আজি বিজেপি চৰকাৰৰ এই 10 বছৰীয়া কাৰ্যকালত যদি আমি চাব যাওঁ, 10 বছৰৰ ভিতৰত 17ত নেট কেলেংকাৰী হৈছিলে, 18ত হৈছিলে, 19ত হৈছিলে, 24ত হৈছিলে, আকৌ এইবাৰ 26ত হৈছে। বাৰে বাৰে যে এই নেট পৰীক্ষাৰ কেলেংকাৰীবিলাক সংগঠিত হৈ আছে তাৰ কাৰণে ব্যৰ্থতা স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া পদত্যাগ কৰিব লাগে আৰু অনতিপলমে এই নেট পৰীক্ষাৰ লগত যিসমূহ দোষী কালপিত এওঁলোকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, এই দাবী আমি জনাই আহিছোঁ। নহয়, আমি আজি এদিনীয়া প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব, অনাগত দিনত আৰু ভালকৈ চলি থাকিব। কিন্তু এটা কথা চাওক, আজি নেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যিধৰণে হেতালি খেলি আছে, আজি গোৱালপাৰা ৰীমা বেগম নামৰ এজনী ছোৱালীয়ে আত্মহত্যা কৰিলে। সেই ছোৱালীজনীৰ দায়ভাৰ কোনে ল'ব? এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে ডিপ্ৰেশ্যনত আছে, আৰু ইমান কষ্ট কৰি নেট পৰীক্ষাৰ কাৰণে প্ৰস্তুত সম্পূৰ্ণ কৰি পৰীক্ষা দি পুনৰ পৰীক্ষাত বহাটো ছাত্ৰ ছাত্ৰীৰ কাৰণে ইমান সহজ কথা নহয়। আৰু বিজেপি চৰকাৰৰ ব্যৰ্থতা এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো হৈছে। সেইকাৰণে আমি এই প্ৰতিবাদ আমি চলাই থাকিম যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ পত্ৰ জমা নিদিব, পদত্যাগ পত্ৰ নকৰিব। ধন্যবাদ।